শিৱসাগৰ ৰাইজৰ দলৰ সভাপতিৰ বিধায়ক অখিল গগৈৰ সংবাদ মেল আৰু 2024 বিধানসভা নিৰ্বাচনৰ লক্ষ্যৰে বিৰোধী ঐক্যলৈ অখিল গগৈৰ অনুৰোধ। বিৰোধী একত্ৰিত নহলে বিজেপিক প্ৰতিহত কৰিব পৰা নাযায়। হাৰিয়ানাৰ লগতে দিল্লীৰ নিৰ্বাচনেও প্ৰমাণ কৰিলে এই কথা আৰু বিৰোধীয়ে ঐক্য হৈ থকা কথাবোৰ মুখেৰেহে কৈ আছে। বিজেপিৰ দৰে শক্তিক এনেদৰে পৰাভূত কৰিব পৰা নাযায়। সকলোৱে একত্ৰিত হলেহে এয়া সম্ভৱ হৈ উঠিব বুলি মন্তব্য অখিলৰ। কংগ্ৰেছে কয় যে কংগ্ৰেছে চোতালে চোতালে নামৰ যি কাৰ্যসূচী লৈছে সেয়া একত্ৰিত হৈ কৰিব লাগে বুলি অখিল গগৈ মন্তব্য কৰিছে আৰু 2 মাহৰ ভিতৰত বিৰোধীৰ সকলো দলে ক'ত নিৰ্বাচন খেলিব সেয়া স্থিৰ কৰিব লাগে। মন্তব্য অখিলৰ। দিল্লীৰ যিটো বিধানসভা নিৰ্বাচন পাৰ হৈ গ'ল সেইটোৱে দিয়া একেবাৰে সহজ যিটো সত্য প্ৰকাশ কৰি থৈ গ'ল সেইটো হ'ল যে বিৰোধী যদি একলগ নহয় তেতিয়াহ'লে বিৰোধীৰ পৰাজয় অৱশ্যভাম্বী। এই সাধাৰণ সত্যটো আমি বুজি নুঠাটোৱে হৈছে এই সময়ৰ ভাৰতীয় গণতন্ত্ৰৰ এটা অত্যন্ত ডাঙৰ সংকট। মই ৰিপিট কৰিছোঁ, মই দোহাৰিছোঁ যে দিল্লী নিৰ্বাচন, হাৰিয়ানাৰ নিৰ্বাচন, প্ৰত্যেকটো নিৰ্বাচনে আমাক বাৰম্বাৰ কৈ আছে, এটা সাধাৰণ সত্য আমাক বাৰম্বাৰ কৈ আছে যে বিৰোধী দলসমূহ যদি ঐক্যবদ্ধ হয় তেতিয়াহ'লে শাসক দলক পৰাভূত কৰিব পাৰে আৰু বিৰোধী দলবিলাক যদি ভাগ ভাগ হয় তেতিয়াহ'লে কেতিয়াও শাসক দলক পৰাভূত কৰাটো সম্ভৱপৰ নহয়। কিন্তু এই সাধাৰণ সত্যটো আমি যেন প্ৰত্যেকটো বিৰোধী দলে যেন এই সাধাৰণ সত্যটোক উপলব্ধি কৰিব পৰা নাই। সেইকাৰণে বিভিন্ন ধৰণৰ অজুহাত যেন আমি উলিয়াই থাকোঁ। এতিয়াও আমি দেখিছোঁ দিল্লী নিৰ্বাচনৰ পাছত কৈছে বহুতে প্ৰচাৰ অপপ্ৰচাৰ এইবিলাক কৈ আছে যে অৰবিন্দ কেজৰিৱালৰ অহংকাৰ বাঢ়িছিলে কাৰণে এনেকুৱা হ'ল। কোনোবাই আকৌ কৈ আছে যে নহয় কংগ্ৰেছে বিজেপিক জিকাই দিলে। এইবিলাক প্ৰচাৰ অপপ্ৰচাৰ। আচল সত্যটো হ'ল আমি যিবিলাক কথা কৈ আছোঁ সেইবিলাক প্ৰকৃত অৰ্থত এতিয়ালৈকে উপলব্ধি কৰিব পৰা নাই। এতিয়ালৈকে আমি উপলব্ধি কৰিব পৰা নাই। আমি কৈ আছোঁ যে বিজেপি আমাৰ ভাৰতৰ আটাইতকৈ ডাঙৰ শত্ৰু ভাৰতৰ জনতাৰ। আমি কৈ আছোঁ যে বিজেপি থাকিলে ভাৰতৰ সংবিধান নাথাকে। আমি কৈ আছোঁ যে বিজেপিয়ে ভাৰতীয় জাতিটোক সম্পূৰ্ণৰূপে থানবান কৰি পেলালে, ছ'চিয়েল ফেব্ৰিকটো ভাঙি পেলালে।